নমস্কাৰ। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ বিশেষকৈ বিগিনাৰসকলে বুজি পাবলগীয়া কথা। ট্ৰাইড মানে তিনি ট্ৰাইড মিনছ 3 নোট কৰ্ডছ। তিনিটা নোট বজালে এইটো ট্ৰাইড বুলি সাধাৰণতে কোৱা হয়। এটা কৰ্ড হ'বলৈ প্ৰকৃততে 3টা নোটেই লাগে। তাৰে অকণমান আভাস এটা মই দিব খুজিছোঁ ট্ৰাইড মানে কি। এতিয়া একদম সহজভাৱে বুজাই দিছোঁ। এইটো চি মেজৰ কৰ্ড, এইকেইটা আঙুলি যদি এৰিও দিয়ে থাৰ্ড ষ্ট্ৰিঙৰ পৰা বজাই অকল ছেকেণ্ড ষ্ট্ৰিং ফাৰ্ষ্ট ফ্ৰেট প্ৰেছ কৰিব। এইটো চি মেজৰ ট্ৰাইড। অকল এই চি মেজৰ বদলি এই তিনিডাল ইউজ কৰিলে আপোনাৰ সেইটো চি মেজৰে হ'ব। চি মেজৰ ট্ৰাইড। আৰু এটা ষ্টেপ দেখুৱাইছোঁ, 4 ষ্ট্ৰিং থাৰ্ড ষ্ট্ৰিং ছেকেণ্ড ষ্ট্ৰিং, 4 ছেকেণ্ড থাৰ্ড, 4th থাৰ্ড ছেকেণ্ড, মানে ফাৰ্ষ্ট ষ্ট্ৰিংডাল নবজাব। এটা আঙুলিয়ে 3ডাল ষ্ট্ৰিং প্ৰেছ কৰিব পাৰে। এইটো চি মেজৰ ট্ৰাইড। চি মেজৰ ট্ৰাইড এইটো মুভেবল শেপ হয়। এইটো চি শাৰ্প মেজৰ ট্ৰাইড, এইটো ডি মেজৰ ট্ৰাইড, চুলতান অফ চুইং গানটোত ট্ৰাইড ইউজ হয়। সেইটো মই এটা সৰু ৰিদম এটা বজাই দিছোঁ। ট্ৰাইডে ইউজ কৰে বেছি ধৰণে। আৰু ট্ৰাইডৰ দ্বাৰা মেলোডি কিছুমানো বজায়। তাৰে এটা মই সৰু বস্তু এটা দেখুৱাইছোঁ। এইটো ডি মেজৰ কৰ্ডটো ধৰিলে এইটো জি মেজৰ ট্ৰাইড, ফাৰ্ষ্ট ষ্ট্ৰিং বজোৱা নাই। এইটো ট্ৰাইড ইউজ কৰি গোটেই মেলোডিটো বনাইছোঁ। আকৌ চাব, ট্ৰাইড ইউজ কৰা নিয়ম বহুতো আছে। ট্ৰাইড বিভিন্ন ধৰণে বজাব পাৰে। এইটো এফ কৰ্ডটো, এইটো শ্বৰ্ট কৰ্ড বুলি কয়, এফ মেজৰ। 1 নম্বৰ ষ্ট্ৰিং নবজালেও হয়। বিগিনাৰসকলে 1 নম্বৰ ষ্ট্ৰিঙৰ চাউণ্ডটো উলিয়াবলৈ খুব চেষ্টা কৰে, নোৱাৰে। 1 নম্বৰ ষ্ট্ৰিং চাউণ্ড নোলালেও এইটো এফ মেজৰ কৰ্ডেই হ'ব। এফ ট্ৰাইড। এই 4th ষ্ট্ৰিঙৰ পৰা বজাব। এফ, এইটো এটা ট্ৰাইড শেপ, মুভেবল। এফ শাৰ্প ট্ৰাইড, জি ট্ৰাইড, এইটো মুভেবল শেপ, ডি শাৰ্প, ই, এইবিলাক ট্ৰাইডে হয়। ট্ৰাইডৰ দ্বাৰা বহুত মেলোডি ক্ৰিয়েট কৰিব পাৰি। এইটো এটা মেলোডি মই বজাই দিলোঁ। একেবাৰে সহজভাৱে লওক। ট্ৰাইড মানে হ'ল 3টা নোটৰ কৰ্ড। শেপ মই কেইবাটাও দেখালোঁ। এইটো এটা ট্ৰাইড প্ৰথম শেপ। নেক্সট এইটো দেখুৱাইছোঁ। আজি ইমানখিনিয়ে দেখালোঁ। ধন্যবাদ।